2-3 বছৰ ধৰি হ'ল এই কাছমাৰা বজাৰৰ ওচৰতে বা মহাচৰা গাঁৱত গৰাখহনীয়াৰ যি তাণ্ডৱ নীলা এইটো একেৰাহে চলাই আছে। আমি কেইবাবাৰো আমাৰ বৰপেটা জলসম্পদ বিভাগক আমি জনাইছোঁ, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ গুৰুত্ব দিয়া নাই। গতিকে আপোনাৰ এই প্ৰতিবেদনৰ জৰিয়তে এই বৰপেটা অকৰ্মণ্য যি জলসম্পদ বিভাগ, এই জলসম্পদ বিভাগক আমি তীব্ৰ ভাষাৰে নিন্দা জনাইছোঁ, আমি গৰিহণা দিছোঁ যে এটলিষ্ট এটা খবৰ ল'বলৈ হ'লেও আমাৰ ইফালে আহিব লাগিছিল। প্ৰত্যেক দিনাই প্ৰায় 40-50 বিঘাকৈ মাটি গৰাখহনীয়াৰ কবলত পৰি আছে। আজি এই মুহূৰ্ততো আমাৰ কাছমাৰাৰ বজাৰত অৱস্থিত অসম গ্ৰামীণ বিকাশৰ বেংক এটা ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াত উটাই লৈ গ'ল আৰু এনেকুৱা কৰি বহুত মানে ঘৰ দুৱাৰ ভাঙি লৈ আছে, কিন্তু জলসম্পদ বিভাগৰ কোনো ধৰণৰ আওকাণ নাই। আৰু অসমৰ মাননীয় মন্ত্ৰী পীযুষ হাজৰিকা ডাঙৰীয়াকে আমি আবেদন জনাইছোঁ, অনুৰোধ জনাইছোঁ যে অতি সোনকালে এই বৰপেটা জলসম্পদ বিভাগক লাকি লগোৱাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অন্যথা এনেকুৱা জলসম্পদ বিভাগটো উঠাই দিয়াৰ কাৰণে আমি আবেদন জনাইছোঁ। কাৰণ যি জলসম্পদ বিভাগে এনেকুৱা গৰাখহনীয়াৰ পৰিৱেশ সৃষ্টি হোৱাৰ পিছতো এটা খবৰ ল'বলৈ আহিব সময় পোৱা নাই, তেনেকুৱা বিভাগ থকাতকৈ নথকাই ভাল। গতিকে আমি ৰাইজে আহ্বান জনাইছোঁ অসমৰ মন্ত্ৰী মাননীয় পীযুষ হাজৰিকা ডাঙৰীয়াক যে বৰপেটাৰ জলসম্পদ বিভাগক মানে তেওঁলোকৰ কৰ্তব্যক অৱহেলা কৰি আছে, তেখেতক অনতি সোনকালে ইয়াত আহি চাই গৈ এটা ব্যৱস্থা গ্ৰহণ কৰাৰ কাৰণে আমি দাবী জনাইছোঁ।